নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ পৰীক্ষাৰ কাৰণে মাজত বেছি দিন নাই 15 তাৰিখৰ পৰা পৰীক্ষা গতিকে মাজত মাত্ৰ 7টা দিন আছে এই 7টা দিনত আমি যিমান কেইটা কমন কোৱেশ্চন লৈ আহিব পাৰো সিলেক্টিভ কোৱেশ্চন আমি লৈ আহিম গতিকে ভিডিওবোৰ হেকলৈকে চাব মোস্টলি যিকেইটা ভিডিও আপোনালোকে এই 7 দিনত পাব কমন পাব ওকে সো আৰম্ভ কৰিবলৈ লৈছো আজি ভিডিওটো যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব প্ৰথম কোৱেশ্চনটো হৈছে টোটাল নাম্বাৰ অফ ইণ্ডিয়ান ক্লাছিক ডেন্স ফ্ৰম ৰিকগনাইজড বাই দা সংগীত নাটক একাডেমি সংগীত নাটক একাডেমিয়ে স্বীকৃতি দিয়া ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মুঠ সংখ্যা কিমান আছিল কিমান হ'ব পাৰে যদি এই কোৱেশ্চনটো পৰীক্ষাত খুদি দিয়ে তেনেহলে আপোনালোকে ভয় কৰিব নালাগে মনত ৰাখিব ইয়াৰ শুদ্ধটো হৈছে 8 ওকে নেক্সট কোৱেশ্চনটো লাইছো দা ফেমাস নবকলবেৰা ফেষ্টিভেল বিলংস টু হুইচ অফ দা ফলোইং ষ্টেট বিখ্যাত নবকলবেৰা উৎসৱ তলৰ কোনখন ৰাজ্যত গতিকে এনেকুৱা ধৰণৰ উৎসৱৰ কথা প্ৰায় পৰীক্ষাত দেখা যায় আৰ্ট এণ্ড কালচাৰ ৰিলেটেড কেতিয়াবা আপোনালোকৰ পৰীক্ষাত কোনোবাটো বাদ্যযন্ত্ৰৰ নাম দিব তবলা কোনজন ব্যক্তিৰ লগত ৰিলেটেড হয়নে সেহনাই কোনজন ব্যক্তিৰ লগত ৰিলেটেড এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে কমন দেখিবই পাব গতিকে এই কোৱেশ্চনটোৰ আনসাৰ দিয়ক নবকলেবৰ উৎসৱ কোনখন ৰাজ্যৰ কাৰেক্ট আনসাৰটো হৈছে উৰিষ্যা মনত ৰাখিব এবাৰ মনত ৰাখিলে দ্বিতীয়বাৰ আৰু আপোনালোকে টেনচন ল'ব নালাগে নাপাহৰে নেক্সট কোৱেশ্চনটো লাইছো লোহৰী ইজ সেলিব্ৰেটেড ইন দা মান্থ অফ লোহৰী নাম শুনিছে কোন মাহত পালন কৰা হয় লোহৰী কোন মাহত পালন কৰা হয় আৰু লোহৰী উৎসৱটো কোন সকলে পালন কৰে জানেনে কমেন্ট কৰিবচোন জনা জানে yes কাৰেক্ট আনসাৰটো হৈছে লোহৰী জানুৱাৰী মাহত পালন কৰা হয় কেতিয়া জানুৱাৰীত নেক্সট কোৱেশ্চনটো লাইছো দল্লু কুনিথা ইজ এ ফক ডেন্স অফ হুইচ ষ্টেট দল্লু কুনিথা কোন ৰাজ্যৰ লোকনৃত্য দল্লু কুনিথা হল এখন ৰাজ্যৰ লোকনৃত্য দা ৰাজ্যখনৰ নাম কি কাৰেক্ট আনসাৰ হৈছে ৰাজ্যখনৰ নাম হৈছে কৰ্ণাটকা ওকে মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো হুইচ ক্লাছিকেল ডেন্স অফ দা ফলোইং ইজ নেমড আফটাৰ দা ভিলেজ ইট ওয়াজ বৰ্ন ফ্ৰম নিম্নলিখিত কোনটো শাস্ত্ৰীয় নৃত্যৰ নাম সেই গাঁওখনৰ নামেৰে ৰখা হৈছে য'ৰ পৰা ই জন্ম হৈছিল কোনটো শাস্ত্ৰীয় নৃত্যৰ নাম ৰখা হৈছিল সেই গাঁওখনৰ ওপৰত কাৰেক্ট আনসাৰ হৈছে কুচিপুড়ি ওকে নেক্সট কোৱেশ্চনটো লাইছো তানসেন a great musician of his time was in the court of তানসেনৰ নাম শুনিছে নিশ্চয়কৈ মই কৈছিলো নেকি এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব গতিকে মনত ৰাখিব তানসেন সেই সময়ৰ এজন মহান সংগীতজ্ঞ তেখেত কাৰ দৰবাৰত আছিল তানসেন কাৰ দৰবাৰত আছিল বহুতে শাহজাহান লিখিত আহে জাহাংগীৰ লিখিত আহে এনেকুৱা ভুল নকৰিব এনেকুৱা ধৰণৰ কমন কোৱেশ্চন আপোনালোকে কেতিয়াবা বিভ্ৰান্তি সৃষ্টি কৰে মানিছো কিন্তু এনসাৰটো মনত ৰাখিবলৈ ট্ৰাই কৰিব যে তানসেন হৈছে আকবৰৰ দৰবাৰৰ সংগীতজ্ঞ মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো হাউ মেনি ক্লাছিকেল কথাকলি ষ্টৰিজ আৰ ইনক্লুডেড ইন ট্ৰেডিশনেল কথাকলি ডান্স পৰম্পৰাগত কথাকলি নৃত্যত কিমানটা ধ্ৰুপদী কথাকলি কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে কিমানটা অন্তৰ্ভুক্ত কৰা হৈছে জানেনে বেছি নহয় 101টা ওকে 101 নেক্সট কোৱেশ্চনটো লাইছো হুইচ ক্লাছিকেল ডান্স ফ্ৰম ইজ ফেমাস ইন তামিলনাডু তামিলনাডুত কোনটো শাস্ত্ৰীয় নৃত্য বিখ্যাত ইয়াৰ ভিতৰত তামিলনাডুত কোনটো শাস্ত্ৰীয় নৃত্য বিখ্যাত জানেনে নাজানে নহয় ভয় কৰিব নালাগে ভৰতনাট্যম মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো ইণ্ডিয়ান ক্লাছিকেল ডান্স ফৰ্মছ আৰ বেছড অন দা ইনষ্ট্ৰাকচন অফ হুইচ বুক ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপবোৰ কোনখন কিতাপৰ নিৰ্দেশনাৰ ওপৰত আধাৰিত শুদ্ধটো কি হ'ব কাৰেক্ট আনসাৰটো হৈছে নাট্য শাস্ত্ৰ ওকে কোৱেশ্চনটো ভালকে মন দিব ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ৰূপবোৰ নাট্য শাস্ত্ৰৰ কিতাপৰ নিৰ্দেশনাৰ ওপৰত আধাৰিত এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো লাইছো ইন হুইচ অফ দা ফলোইং ফেষ্টিভেলছ আৰ বট ৰেষ্ট এজ স্পেশাল ফিচাৰ ওকে এইটো কোৱেশ্চন প্ৰায় বহুকেইটা এক্সামত মই দেখা পাইছো কমন কোৱেশ্চন হয় নিম্নলিখিত কোনটো উৎসৱত নাও দৌৰ এক বিশেষ বৈশিষ্ট্য যোৱাবাৰ গেট 4 টো আহিছিল গতিকে নাও দৌৰ ইয়াৰ ভিতৰত কোনটো উৎসৱত পালন কৰা হয় নাও দৌৰ প্ৰতিযোগিতা কাৰেক্ট আনসাৰ হৈছে ওনাম ওকে ওনাম ফেষ্টিভেলত আপোনাৰ বট ৰেষ্ট স্পেশাল ফিচাৰ এই উৎসৱত পালন কৰা হয় মানে নাওৰ দৌৰ প্ৰতিযোগিতা আজিকালি অসমতো বিভিন্ন ঠাইত নাওৰ দৌৰ প্ৰতিযোগিতা কৰা হয় হাজোৰ সাইডে কৰা হয় নেক্সট কোৱেশ্চনটো লাইছো হানুখ
দ্য ফেষ্টিভেল অফ লাইট ইজ এছ'চিয়েটেড উইথ হুইচ ওৱান অফ দ্য ফলোইং ৰিলিজিয়াছ হনুখ পোহৰৰ উৎসৱ তলৰ কোনটো ধৰ্মৰ লগত জড়িত কেতিয়াবা কুৱেশ্যনটো আপোনালোকক সুধিব পাৰে যে হনুখ কিহৰ লগত জড়িত হনুখ কি বস্তু মনত ৰাখিব হনুখ হৈছে পোহৰৰ উৎসৱ এটা ফেষ্টিভেল নামটো শুনি ভয় নাখাব যে হনুখ কি হনুখ কোনো জন্তু নহয় হনুখ হৈছে এটা ফেষ্টিভেল বা উৎসৱ আৰু এই উৎসৱ কোনটো ধৰ্মৰ লগত জড়িত আপোনালোকে মোক কমেণ্ট কৰি জনাওক এই উৎসৱটো হৈছে জেউইছ ওকে জেউইছসকলৰ লগত জড়িত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ হাৰ্ভেষ্ট ফেষ্টিভেল ইন ইণ্ডিয়া তলৰ কোনটো ভাৰতত শস্য চপোৱা উৎসৱ নহয় ইয়াৰ ভিতৰত শস্য চপোৱা উৎসৱ কোনটো নহয় কোনটো উৎসৱত শস্য চপোৱা নহয় বাৰু কাৰেক্ট এনচাৰটো জানেনে য়েছ হোলী হোলীত আমি শস্য নচপাওঁ কাৰণ হোলী হৈছে এটা ৰঙৰ উৎসৱ হয়নে গতিকে ওনাম উগাৰি আৰু লোহৰী শস্য চপোৱা উৎসৱ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু কম্প'জ দ্য ফেমাছ ছং চাৰে জাহা সে আচ্ছা বিখ্যাত গীত চাৰে জাহা সে আচ্ছা কোনে ৰচনা কৰিছিল আমি যে চাৰে জাহা সে আচ্ছা আমি শুনি আছোঁ গাই আছোঁ হয়নে কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হৈছে মহম্মদ ইকবালে এইটো কমন কুৱেশ্যন বহুতে এই কুৱেশ্যনটোতো ভুল কৰি থৈ আহে ৰবীন্দ্ৰনাথ ঠাকুৰ লিখা বুলি লিখি থৈ আহে বা কোনো এজনে বংকিম চন্দ্ৰ চট্টোপাধ্যায় বুলি লিখি থৈ আহে কিন্তু একচুৱেলি মহম্মদ ইকবালে চাৰে জাহা সে আচ্ছা এই গীতটো ৰচনা কৰিছিল অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ ডেন্স মেন ৱেৰ কাফনি পাইজামাছ কোন নৃত্যত পুৰুষে কাফনি পাইজামা পিন্ধে ইয়াৰ ভিতৰত কোনটো নৃত্যত পুৰুষে কাফনি পাইজামা পিন্ধে কাৰেক্ট এনচাৰটো হৈছে গৰবা অ'কে গৰবা নৃত্যত পুৰুষে কাফনি পাইজামা পিন্ধে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সত্যমে বজাইতে ইজ টেকেন ফ্ৰম সত্যমে বজাইতে ক'ৰ পৰা লোৱা হৈছে কাৰেক্ট এনচাৰটো হৈছে মুণ্ডক উপনিষদৰ পৰা সত্যমে বজাইতে লোৱা হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উইথ হুইচ অফ দ্য ফলোইং ষ্টেটছ অফ ইণ্ডিয়া ইজ দ্য গৰবা ডেন্স এছ'চিয়েটেড ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ লগত গৰবা নৃত্য জড়িত গৰবা নৃত্য কোনখন ৰাজ্যত পালন কৰা হয় কুৱেশ্যনটো এনেধৰণে সুধিব পাৰে কেতিয়াবা মনত ৰাখিব গৰবা ক'ত কৰে য়েছ গৰবা কৰে গুজৰাটত যিসকলে তাৰক মেহতা কা উল্টা চশমাখন চাই তেওঁলোকে গম পাইছে জেঠাল আৰু দয়া যি আপোনাৰ গৰবা নৃত্য কৰে তেওঁলোক অলৰেডি গুজৰাটী অ'কে তেওঁলোক গুজৰাটীসকলে তেওঁলোকে বাৰে বাৰে সেই টিভি শ্ব'টো তেওঁলোকে উপস্থাপন কৰে তেওঁলোকৰ নৃত্যটো গতিকে গুজৰাটত গৰবা নৃত্য কৰা হয় মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কথকলি ডেন্স ইজ এ কম্বিনেশ্যনছ অফ হাউ মেনি এলিমেণ্টছ অফ ফাইন আৰ্ট কথকলি নৃত্য হৈছে সূক্ষ্ম কলাৰ কিমানটা উপাদানৰ সংমিশ্ৰণ কিমানটা উপাদান থাকে কথকলি নৃত্যত কাৰেক্ট এনচাৰ হৈছে 5টা অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নটৰাজ ইজ এ ডেপিকশ্যন অফ হুইচ গড অ'কে নটৰাজ কোন ঈশ্বৰৰ চিত্ৰ নটৰাজ ইজ এ ডেপিকশ্যন অফ হুইচ গড নটৰাজ কোন ঈশ্বৰৰ চিত্ৰ নটৰাজৰ মূৰ্তিটো দেখা পাইছে কাৰেক্ট এনচাৰটো হৈছে শিৱ অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ পুংগী ইজ এ ডেন্স ফৰ্ম ৰিলেটেড টু হুইচ ষ্টেট পুংগী এটা ডেন্স ফৰ্ম কোনখন ৰাজ্যৰ লগত জড়িত এই নৃত্য পুংগী হৈছে এটা নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত কাৰেক্ট এনচাৰ হৈছে হিমাচল প্ৰদেশৰ লগত জড়িত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডেছ ইজ ক্লাছিকেল ডেন্স ফৰ্ম অফ উত্তৰ প্ৰদেশ ডেছ হৈছে উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য ইয়াৰ ভিতৰত কোনটো উত্তৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য আপোনালোক সুধিছে ইউপিৰ শাস্ত্ৰীয় নৃত্য ইয়াৰ ভিতৰত কোনটো হ'ব পাৰে কাৰেক্ট এনচাৰটো হৈছে কথক অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ গুৰু গোপী কৃষ্ণ ৱাজ এ মেষ্ট্ৰ অফ হুইচ অফ দ্য ফলোইং ডেন্স ফৰ্ম গুৰু গোপী কৃষ্ণ নিম্নলিখিত কোনটো নৃত্যৰ এজন উস্তাদ আছিল কোনটো নৃত্যৰ উস্তাদ আছিল গুৰু গোপীন কাৰেক্ট এনচাৰ হৈছে কথক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বেৰেনা ইজ এ ৱেডিং চেৰেমনি অফ বেৰেনা কাৰ বিবাহ অনুষ্ঠান? জানেনে? কাৰেক্ট এনচাৰ হৈছে বেৰেনা ইজ এ ৱেডিং চেৰেমনি অফ বেৰেনা কাৰ বিবাহ অনুষ্ঠান? কাৰেক্ট এনচাৰ হৈছে বেৰেনা কাৰ বিবাহ অনুষ্ঠান? জানেনে? 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 কাৰেক্
আহোমসকলৰ বিবাহ অনুষ্ঠানক চকলেং বুলি কোৱা হয় ঠিক তেনেকৈ বেৰেঙা কাৰ বিবাহ অনুষ্ঠান বেৰেঙা হৈছে সিন্ধিসকলৰ ওকে সিন্ধিসকলৰ নেক্সট কোৱেশ্যনটোলৈ আহিছোঁ হাউ মেনি আসানছ আৰ ইন সূৰ্য নমস্কাৰ প্ৰচেছ সূৰ্য নমস্কাৰ আমি সকলোৱে কৰোঁ গতিকে সূৰ্য নমস্কাৰ প্ৰক্ৰিয়াত কিমানটা আসন আছে কোনে ক'ব পাৰিব যে অৰিজিনেলি কৰে তেওঁলোকে গম পাব আৰু তেওঁলোকে এই আনসাৰটো দিব পাৰিব যে সূৰ্য নমস্কাৰৰ প্ৰক্ৰিয়াত কিমানটা আসন আছে 12টা আসন আছে মনত ৰাখিব নেক্সট কোৱেশ্যন সত্ৰীয়া ডেন্স ইজ এ অৰিজিনেটেড ফ্ৰম হুইচ ষ্টেট সত্ৰীয়া নৃত্য কোন ৰাজ্যৰ পৰা উৎপত্তি হৈছে এইটো কিন্তু প্ৰায় লজিকেল কুৱেশ্যন হয় কাৰেক্ট আনসাৰ হৈছে অসমৰ পৰা কিন্তু বহুতে উৰিষ্যা বা বিহাৰ লিখি থয় ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ৰোড দ্য বুক নাট্য শাস্ত্ৰ হুইচ ইজ দ্য মেইন চ'ৰ্চ অফ ইণ্ডিয়ান ক্লাছিকেল ডেন্স ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ মূল উৎস নাট্যশাস্ত্ৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিল কাৰেক্ট আনসাৰটো হৈছে ভাৰতমণি ওকে সো এয়া আছিল আমাৰ আজিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যি 15 তাৰিখৰ পৰীক্ষাৰ যিসকলে দিব তেওঁলোকৰ বাবে ওকে অনলি 15 তাৰিখৰ পৰীক্ষাৰ বাবে আপোনালোকে যদি 15 তাৰিখৰ পৰীক্ষা দিব ওলাইছে তেনেহ'লে আপোনালোকে এই 7 দিনত এইকেইটা কুৱেশ্যন এটেণ্ড কৰক সো আপোনালোক যদি পিডিএফবোৰ লাগে আমাৰ সকলোবোৰ পিডিএফৰ লগতে মক টেষ্ট কেইটা যদি লাগে আপোনালোকে 99 পে কৰি আমাৰ পিডিএফ আৰু মক টেষ্ট লাভ কৰিব আৰু আপোনাৰ অনলি মক টেষ্ট লাগিলে আপোনাৰ ডিসকাউন্ট চলি আছে 50% 49 ত আপোনালোকে লাভ কৰিব যদি পিডিএফ লাগে আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে বা কমেন্ট বক্সত আপোনালোকে জনাব পাৰে আমাৰ কন্টাক্ট নম্বৰ হৈছে 8638686390 তো ভিডিওটো যদি ভাল লাগিছে সঁচাকৈ লাইক কৰিব বেয়া লাগিলে গালি দিব কমেন্টত কোনো কথা নাই আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ওকে আজিলৈ মানে অন্য এটা ভিডিওত আকৌ লগ পাম জয় হিন্দ জয় অসম